কোকৰাঝাৰ লোকসভা হিচাপে আমি 1 নম্বৰ আমাৰ দলৰ কৰ্মী নেতাসকলে বহুত কষ্ট কৰি আছে, কাম কৰি আছে। সেই হিচাপৰ ৰিজাল্টটো ভাল আহি আছে। মুঠতে আজিৰ দিনত আমাৰ বিপেক দলে কোকৰাঝাৰ লোকসভাত জিকাটো খাটাং। কোন এমছিলে? বাক্ষীৰাম মুছাৰী কথা কৈছে। বাক্ষীৰাম মুছাৰীৰ কথা কৈছে। তাৰ নাম বাক্ষীৰাম হে তাত বাক্ষীৰাম মুছাৰীৰ কথা কৈছে। এইটোতো আগতে, আজিৰ কথা নহয়। বাক্ষীৰাম মুছাৰী ইয়াৰ নামটো কোন? 2 লাখৰ পৰা 3 লাখৰ মাজত ডিফাৰেঞ্চত আমি জিকো। 2-3 তলত নাই। CM ছাৰে য'তে নাযাওক কিয়, কোকৰাঝাৰত যোৱা নাই, বঙাইগাঁৱতহে গৈছে বুলি আমি শুনিছোঁ। বঙাইগাঁও ইহঁতৰ বৰপেটা লোকসভা হিচাপে কেণ্ডিডেট আছে। এতিয়া ইলেকশ্যন আহিছে, CM ছাৰে য'তে ত'তে যাব। আমিহে CM ছাৰে নিজৰ মিত্ৰজনৰ কথা কোৱা নাই, আমাৰ দলটোহে উল্টা কৈছে। কোনে? আমাক কাৰো সহায় নালাগে, কোনো দলৰ সহায় নালাগে। কালি একমাত্ৰ কথাটো হ'ল দলগাঁও সমষ্টিৰ MLA MLA আমাৰ দলটো সহায় কৰিব বুলি কৈছে, আমি আদৰিছোঁ। কিন্তু কোনো দলৰ লগত এনেকুৱা মিত্ৰতা নাই আমাৰ। প্ৰমোদ বৰাই কি কৈ আছে জানে? প্ৰমোদ বৰাই মই 17 বছৰত যিটো কাম কৰিব পৰা নাই, সি 4 বছৰত কৰিছে। এই কামটো হ'ল কোকৰাঝাৰ টু খাৰিগাঁও যিটো যোৱা ৰাস্তা, ডাবল স্পীড ব্ৰেকাৰ, মই এই কামটোহে মই 17 বছৰত কৰিব পৰা নাছিল। প্ৰমোদ বৰাই কৰিলে ভাল। থেংক ইউ, ধন্যবাদ।